हेलो स्टूडेंट्स आज ভিডিঅ' আমি ডিসকাস কৰিব লৈছো সেন্টেন্সৰ ভাগসমূহৰ বিষয়ে তো সেন্টেন্সৰ ভাগসমূহ আমাক কোট লাগে সেইখিনি প্ৰথমতে কৈ লও তো এইচএসএলসি এক্সামত আগতে দেখা গৈছে যে কি হয় এটা সেন্টেন্স দিয়া হয় তো সেই সেন্টেন্সটো কোনটো ভাগত পৰিছে মানে সেন্টেন্সৰ কোনটো ভাগত পৰিছে সেইটো তেনেকৈ প্ৰশ্ন এমসিকিউত দিয়া হয় আৰু তাৰোপৰি আমাৰ বিভিন্ন জব ৰিলেটেড যিবিলাক মানে হেৰি আছে এক্সাম আছে তাতো কিন্তু এনে ধৰণৰ কোৱেশ্চন আহে তাতে আইডেন্টিফাই কৰিব দিয়ে যে কোনটো সেন্টেন্স কি হয় তো যি কি নহওক আজি আমি ডিসকাস কৰিব গৈছো সেইখিনিয়ে তো আমি যদি সেন্টেন্সৰ ভাগৰ কথা কওঁ প্ৰথম ভাগটো হৈছে আমাৰ এছাৰ্টিভ সেন্টেন্স বা ইয়াতে ডিক্লেৰেটিভ সেন্টেন্স বুলিও কোৱা হয় তো এছাৰ্টিভ সেন্টেন্স মানে কি ইয়াতে লিখা আছে তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা তো কিবা এটা কোৱা এটা কি কৈছে সেন্টেন্স দ্যাট সেজ সামথিং অর গিভস ইনফরমেশন যোনটো সেন্টেন্সে কোনো ধৰণৰ ইনফরমেশন দিয়ে তো সেইখিনি আমি কি বুজিম এছাৰ্টিভ সেন্টেন্স বুলি বুজিম আমি শৰ্টকাটত আৰু বুজিব পাৰো জাস্ট এছাৰ্টিভ সেন্টেন্স আমি কিদৰে বুজিম যেতিয়া এটা সেন্টেন্সৰ ফুল ষ্টপ থাকিব তেতিয়া আমি গম পাম যে সেন্টেন্সটো কি হয় এছাৰ্টিভ সেন্টেন্স হয় এতিয়া এছাৰ্টিভ সেন্টেন্সৰ দুটা ভাগ আছে এফাৰ্মেটিভ আৰু নেগেটিভ তো এফাৰ্মেটিভ হৈছে পজিটিভ মানে যোনবিলাক হয়বোধক যোনবিলাক সেন্টেন্স হয় সেইবিলাক হৈছে এফাৰ্মেটিভ তো যেনেকৈ शी ইজ এ ডক্টৰ হৈ গ'ল তেওঁ যে ডক্টৰ হয় তো হয়বোধক শব্দ মানে সেন্টেন্স নেক্সট আছে আমাৰ নিগেটিভ তো নিগেটিভ মানে যোনবিলাক নহয় বোধক মানে যোনবিলাক নহয় বুজায় বা নোহোৱা বুজায় তেনে ধৰণৰ সেন্টেন্সবিলাকক হৈছে আমাৰ নিগেটিভ সেন্টেন্স আমি তেনেবোৰ সেন্টেন্সক আমি নিগেটিভ সেন্টেন্স বুলি কওঁ যেনেকৈ शी ইজ নট এ ডক্টৰ য'ত নট থাকিব নান থাকিব বা তেনে ধৰণৰ নিগেটিভ ৱৰ্ড থাকিব তেতিয়া আমি গম পাম যে সেইটো কি হ'ব নিগেটিভ সেন্টেন্স আৰু এটা কথা ইয়াতে চোৱা দুটাতে চোৱা ফুল ষ্টপ আছে গতিকে সেই তাৰনে ধৰ আমি ধৰিব পাৰোঁ যে এইটো কি হয় এটা এছাৰ্টিভ সেন্টেন্স হয় নেক্সট আছে আমাৰ 2 নম্বৰটো হৈছে ইন্টাৰোগেটিভ সেন্টেন্স তো ইন্টাৰোগেটিভ সেন্টেন্সৰ মেইন পইণ্টটো হৈছে কোৱেশ্চন য'ত কোৱেশ্চন সোধাব সেইটো হ'ব আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স তো ইয়াতে আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো আমি আইডেন্টিফাই কৰিব বা আমি যদি চিনাক্তকৰণ কৰিব বিচাৰোঁ য'ত কোৱেশ্চন মাৰ্ক থাকিব সেইটো হৈছে আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স যেনেকৈ এটা এক্সাম্পল চোৱা হোৱাট ইজ ইউৰ নেম কোৱেশ্চন মাৰ্ক ডু ইউ লাইক আইচক্ৰীম ইয়াতো কোৱেশ্চন মাৰ্ক তো নেক্সট আমাৰ আছে ইম্পেৰেটিভ সেন্টেন্স তো ইম্পেৰেটিভ সেন্টেন্স আমি কিদৰে গম পাম যোনবিলাক সেন্টেন্সে কমাণ্ড দিয়ে ৰিকুৱেষ্ট কৰে এডভাইচ কৰে তো সেইবিলাক সেন্টেন্স হৈছে আমাৰ ইম্পেৰেটিভ সেন্টেন্স আদেশমূলক নিৰ্দেশনামূলক সেইবিলাকে হৈছে বা অনুৰোধমূলক সেইবিলাক হৈছে আমাৰ ইম্পেৰেটিভ সেন্টেন্স তো ইম্পেৰেটিভ সেন্টেন্স আমাৰ কি হয় ফুল ষ্টপ দি ইয়াতো ফুল ষ্টপ লাগিব এতিয়া কথাটো হ'ল যে এতিয়া কনফিউজনৰ এটা কাৰণ হ'ল যে আমি এছাৰ্টিভ আৰু ইম্পেৰেটিভ সেন্টেন্স আমি কিদৰে বাছি উলিয়াম কাৰণ দুটাতো ফুল ষ্টপ হয় তো ইয়াতে ফুল ষ্টপ হোৱাৰ লগতে এক্সক্লেমেশ্যন মাৰ্কো কেতিয়াবা ব্যৱহাৰ হয় এতিয়া আহিছোঁ যে আমি কিদৰে গম পাম যে এইটো সেন্টেন্সটো মানে এছাৰ্টিভ হয় নে ইম্পেৰেটিভ হয় কাৰণ আমাৰ যিহেতু দুটাতে ফুল ষ্টপ লাগে তো কনফিউজনৰ কাৰণ এটা হয়েই তো ইয়াতে চোৱা প্লিজ চিট ডাউন এইটো বাৰু পিছত বুজিম ছেকেণ্ডটো চোৱা ৱৰ্ক হাৰ্ড টু ছাকচিড ষ্টপ টকিং তো ৱৰ্ক হাৰ্ড টু ছাকচিড ষ্টপ টকিং ষ্টাৰ্টিং কিহদি হৈছে চাবা তোমালোকে ভাৰ্ব দি হৈছে দেখিছা ৱৰ্কটো এটা ভাৰ্ব ষ্টপটো এটা ভাৰ্ব তো যোনবিলাক সেন্টেন্স ভাৰ্ব দি ষ্টাৰ্ট হয় ফুল ষ্টপ থাকে লাষ্টত কিন্তু ভাৰ্ব দি যদি ষ্টাৰ্ট হয় সেইখিনি আমি কি গম পাম সেইবিলাক হৈছে আমাৰ ইম্পেৰেটিভ সেন্টেন্স আৰু কিন্তু প্লিজৰ ক্ষেত্ৰত কি হ'ব প্লিজটো আগত বহিব তাৰপিছত ভাৰ্বটো বহিব তো সেইটো তোমালোকে মনত ৰাখিব লাগিব তো নেক্সট আছে আমাৰ এক্সক্লেমেটৰী সেন্টেন্স তো ইয়াতে এক্সক্লেমেটৰী সেন্টেন্স কোনবিলাক যোনবিলাকে ষ্ট্ৰং ফিলিং বুজায় ষ্ট্ৰং ফিলিং মানে ধৰা আমি কেতিয়াবা দুখত কিবা এটা কথা মুখৰ পৰা ওলাই যায় যেনেকৈ সুখত ওলাই যায় তো তেনেকৈ ৱাহ বা তাৰপিছতে উফ তো তেনেকুৱা ৱৰ্ডবিলাক সেইবিলাক কি হয় এক্সক্লেমেটৰী সেন্টেন্সত পৰে সেইবিলাক ৱৰ্ড দি পেলাই যোনবিলাক সেন্টেন্স বনায় সেইবিলাক কি হয় এক্সক্লেমেটৰী পৰে বা আমি কেতিয়াবা যদি এটা দীঘলীয়া সেন্টেন্স এটা কওঁ এটা দীঘলীয়া সেন্টেন্সটো কয় যে কিমান ধুনীয়া এই মানে তাজমহলটো কিমান ধুনীয়া এই ফুলপাহ কিমান ধুনীয়া তো তেনেকুৱা সেন্টেন্সটো আমাৰ কিহত পৰিব এক্সক্লেমেটৰী সেন্টেন্সত পৰিব যি কি নহওক এতিয়া আমি যদি কেনেকৈ গম পাম এক্সক্লেমেটৰী সেন্টেন্স বুলি আমি কেনেকৈ গম পাম যেতিয়া তাত এক্সক্লেমেশ্যন মাৰ্ক থাকিব দেখিছা এক্সক্লেমেশ্যন মাৰ্ক যেতিয়া থাকিব তেতিয়া আমি গম পাম যে এইটো এক্সক্লেমেটৰী সেন্টেন্স ইয়াতে চোৱা এক্সাম্পল দিয়া আছে হোৱাট এ নাইচ পিকচাৰ দেখিছা এক্সক্লেমেশ্যন মাৰ্ক আছে নো আই লষ্ট মাই ৱালেট ইয়াতো কি হৈছে নোৰ পিছত এক্সক্লেমেশ্যন মাৰ্ক দিছে তো এক্সক্লেমেশ্যন মাৰ্ক থাকিলে তোমালোকে গম পাবা যে এইটো এক্সক্লেমেটৰী সেন্টেন্স এতিয়া আমি আগতে ইম্পেৰেটিভ সেন্টেন্সটো বুজিলোঁ তাতে কিন্তু এক্সক্লেমেশ্যন মাৰ্ক আছিলে তোমালোকে হয়তো লক্ষ্য কৰিছা তো তাত কি নাছিলে সেই সেন্টেন্সটো কিন্তু ভাৰ্ব দি ষ্টাৰ্ট হৈছিলে সেইটো কথা মনত ৰাখিবা যদি ভাৰ্ব দি ষ্টাৰ্ট হয় আৰু লাষ্টত যদি এক্সক্লেমেশ্যন মাৰ্ক থাকক বা ফুল ষ্টপ থাকক সেইটো ইম্পেৰেটিভ সেন্টেন্স হ'ব কিন্তু এক্সক্লেমেটৰী সেন্টেন্সত কিন্তু তাত সাবজেক্ট দিয়ে ষ্টাৰ্ট হয় ভাৰ্ব দি ষ্টাৰ্ট নহয় তো সেইটো এটা
মানে কনফিউজ নহ'বা তোমালোকে সেইটো বুজি ল'ব ভালদৰে ইয়াৰ পিছতে আছে অপটেটিভ চেণ্টেন্স তো অপটেটিভ চেণ্টেন্স কোনবিলাক হয় যোনবিলাকে উইচ প্ৰেয়াৰ ব্লেছিং বা কাৰ্ছ বুজায় মানে কাৰোবাক উইচ কৰা কাৰোবাৰ কাৰণে প্ৰাৰ্থনা কৰা কাৰোবাক ব্লেছিং দিয়া বা কাৰোবাক অভিশাপ দিয়া তেনেবোৰ চেণ্টেন্সত কি হয় অপটেটিভ চেণ্টেন্স বুলি কোৱা হয় তো এই অপটেটিভ চেণ্টেন্সবিলাকৰ লাষ্টত কি থাকে ফুল ষ্টপ বা এক্সক্লেমেশ্যন মাৰ্ক থাকে তো ইয়াতে আইডেণ্টিফাই কৰাৰ এটা মানে উপায় হৈছে যে ইয়াতে কি থাকিব মে থাকিব আই উইচ থাকিব তো এনেধৰণৰ ৱৰ্ডবিলাক থাকিলে তোমালোকে গম পাবা যে এইটো কি হয় অপটেটিভ চেণ্টেন্স হয় তো এইখিনি আছিল 5টা চেণ্টেন্সৰ ভাগ আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু কুৱেশ্যনবিলাক ইয়াৰ পৰা আহে যিহেতু তোমালোকে চেণ্টেন্সবিলাক যদি ভালদৰে বুজি লোৱা ষ্ট্ৰাকচাৰবিলাক তেতিয়া তোমালোকৰ সুবিধা হ'ব আইডেণ্টিফাই কৰিবলৈ এতিয়া তোমালোকলৈ প্ৰশ্ন এটা মই স্ক্ৰীণত দিয়া যোনটো চেণ্টেন্স দেখিছা এই চেণ্টেন্সটো কি চেণ্টেন্সত পৰে তোমালোকে কমেণ্ট বক্সত লিখিব লাগে তেন্তে এইখিনি আছিল আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ